আজি ক'ব 1.5 বছৰ 1 বছৰ পৰা মই কণ্টিনিউ চাইকেল চলাওঁ। ঘৰৰ পৰা 3 কিলোমিটাৰ 4 কিলোমিটাৰৰ ভিতৰত হয়। মোৰ অলপ প্ৰব্লেমো হৈছিল শাৰীৰিকভাৱে। এই কিছুমান ধৰক এই লিভাৰ ফেটি, হাই প্ৰেছাৰ মানে ক্ৰমান্বয়ে যেতিয়া মই চাইকেল চলাব আৰম্ভ কৰিলোঁ না, সেইবিলাক লাহে লাহে মানে কম পোৱা হৈছোঁ, মানে বহুত আৰম্ভ হৈছোঁ। আৰু এটা আমাৰ স্বাস্থ্যৰ কাৰণেতো বিৰাট ভালেই, লগতে পলিউশ্যনৰ কাৰণেও ভাল। মই ভাল পালোঁ আজি আপোনালোকে হঠাতে ৰাস্তাত লগ পাই পেলাই যি ধৰণে চাইকেলৰ প্ৰসংগটো ক'লে, মই এইকাৰণে ভাল পালোঁ যে যেনেকৈ কয় ন, ধৰক লক্ষীৰ বাহন যেনেকৈ ফেঁচা, মোৰ বাহনো এই স্থানীয় হিচাপত মোৰ চাইকেলে মোৰ বাহন দেই। মই কাৰণ আপোনালোকে মন কৰিছে হয়তো যে মই এতিয়া যিখন চহৰত থাকোঁ, এই চহৰৰ ভিতৰত মই যদি বিভিন্ন কামত যাওঁ বা পাৰ্শ্বৱৰ্তী গাঁও বা অন্যান্য ক'ৰবালৈ যেতিয়া যাওঁ, তেতিয়া মই চাইকেলকে প্ৰিফাৰ কৰোঁ, মই চাইকেলেই চলাওঁ। যদিও মই ধৰক 2 হুইলাৰ মই লৈ যাব পাৰোঁ বা 4 হুইলাৰ লৈ যাব পাৰোঁ, কিন্তু মইনো যাম কিয়? খুব বেছি প্ৰয়োজন হ'লে মই অন্য বাহনৰ কথা চিন্তা কৰিম, কিন্তু মই অকলে যেতিয়া মই ভ্ৰমণ কৰিম, ইফালৰ পৰা সিফাললৈ যাম, এই চাইকেলৰ দৰে এটা 1817 চনৰে বোধ পাহৰিলোঁ দেই অলপ, মই তেতিয়াৰে এটা বস্তু চাইকেল, এই বাইচাইকেল। গতিকে চাইকেলখন ইমানেই এটা মানে খুব সহজ মাধ্যম বুলি মই বিবেচনা এইকাৰণে কৰোঁ যে ইয়ে দেখোন আমাক কেৱল ফিনান্সিয়েলি যে মোক কিবা ৰেহাই কৰিছে পেট্ৰল ডিজেল এনেকুৱা নহয়। শাৰীৰিকভাৱে শৰীৰটোৰ যিটো এটা ব্যায়াম এক্সাৰচাইজ বুলি যাক কওঁ, যিটো কৰিব লাগে, মোৰতো মই সেইধৰণে বেলেগ কোনো কৰা নহয়, কিন্তু চাইকেলখন মাৰি মই সেই এটা অনুভৱ কৰোঁ যে মই খোজো কাৰোঁ কিন্তু তাৰ লগে মই চাইকেল সমানে চলাওঁ। কিন্তু তাৰ মাজেৰে মই এইটো অনুভৱ কৰোঁ যে হয় মোৰ এটা মই কেলৰি বাৰ্ণ কৰিছোঁ বা মোৰ এটা শাৰীৰিক পৰিশ্ৰম হ'ল, 1 নম্বৰ। 2 নম্বৰ কথা, আৰু মই এই ধৰণে ভাবোঁ, এতিয়া মই যদি 2 হুইলাৰ 4 হুইলাৰত যাম, মই এঠাইৰ পৰা এঠাইলৈ যাম, এই মাজৰ সেই পৰ্চনটোত মই যেন এটা বিদেশী এজন মানুহ, কাষৰ মানুহ কাৰো ফালে মই নাচাওঁ, কাকো মাত নলগাওঁ, হেল্ল' ক'ত যোৱা, ঐ বন্ধু ক'ত যোৱা, অ' শৰ্মা, অ' দাস, অ' কলিতা, কি খবৰ, এই ধৰণৰ যিটো এটা মোক সুযোগ দিয়ে চাইকেলখনে। কাৰণ লাগ বুলিলে মই চাইকেল ব্ৰেক মাৰি মই নামি দিলোঁ, এটা সকলোকে মাত দি যোৱাৰ যিটো টাচ কৰি যোৱাৰ যিটো মাদকতা মানে আনন্দ, সেই আনন্দটো মোক চাইকেলখনে দিয়ে। আৰু নেক্সট মই আৰু এটা কথা ক'ম, এইটো কিন্তু সকলোৱে বুজিব লাগিব যে আজিৰ দিনত প্ৰদূষণ কি ভয়ংকৰ অৱস্থালৈ গতি কৰিছে। আজি আপুনি বায়ু প্ৰদূষণ কওক বা অন্যান্য পৰিৱেশৰ যিটো প্ৰদূষণ, চৌদিশে আপোনাৰ ফেক্টৰীবিলাকৰ, আমাৰ ৰঙিয়াতে এনেকুৱা এটা ফেক্টৰী আছেই, আমাৰ তালৈ যুদ্ধ গৈছে কেইদিনমান আগতে, ক'লা ধোঁৱাই চানি ধৰিছে। এতিয়া আপুনি বাহিৰত কাপোৰ মেলি দিব নোৱাৰে, বগা কাপোৰ মেলি দিলে কাপোৰখন ক'লা হ'ব। আপোনাৰ এই শাক পাচলি যিবিলাক শাক পাতবিলাক, নাৰিকলৰ পাতবিলাক ক'লা পৰি গৈছে। গতিকে এনেকুৱা এটা বাতাবৰণত আমিনো আৰু যদি পাৰোঁ, এটা কথা আছে নহয়, ছেভ ইউ কেন স্পেণ্ড ইউ মাষ্ট। আমি যদি ছেভ কৰিব পাৰোঁ সেই মানে ফুৱেল বাৰ্ণটো, তেতিয়াহ'লে আমি এই চাইকেলখন আমি লোৱাটো উচিত, সকলোৱে লোৱাটো উচিত। আৰু মইতো ভাবোঁ যে চৰকাৰে কিছু বাধ্যবাধকতা আৰোপ কৰিলে আৰু বেছি ভাল হয়। কেনেকুৱা কথাটো, যে আজি টাউনখনৰ যিটো ৰেডিয়াছ, যিটো বেসাৰ 2 কিলোমিটাৰ ভিতৰত এটা মূৰৰ পৰা এটা মূৰলৈ আহিবৰ কাৰণে মানুহজনে তেওঁৰ ঘৰত বাইচাইকেল, তেওঁৰ ঘৰত চাইকেল আছে, অথচ তেওঁ এই ল'ৰাজনে বা মানুহজনে চাইকেল নচলায়, তেওঁনো কিয় ইন্ধন পুৰিব লাগে? এইটো তেওঁৰ আছে কাৰণে পুৰিব, তেওঁৰ পইচালৈ কথা নাই। কিন্তু এই যিটো প্ৰকৃতিৰ প্ৰতি যিটো অপৰাধ, সেই অপৰাধটো অক্ষমনীয় বুলি বিবেচনা কৰা হ'লে ভাল। আৰু চাইকেলবিলাককো মৰ্যাদা দিব লাগিব। এই চাইকেলে প্ৰয়োজনীয় মৰ্যাদাৰে পোৱা হ'লে মই ভাবোঁ ল'ৰা ছোৱালীবিলাকে আৰু উৎসাহিত হ'লে। প্ৰাসংগিকতা এইটো প্ৰাসংগিকতা, আজি শেহতীয়াভাৱেতো আমি সকলোৱে জানো যে আজি ইন্ধনৰ যিটো অৱস্থা হৈছে, কোনদিনা পেট্ৰল পাম্পত তেওঁলোকে এইটো SOP লগাই ঠিক নাই যে 2 লিটাৰতকৈ বেছি পেট্ৰল নাপাব, ডিজেল নাপাব, সেই দিন এটা হয়তো আহি আছে। গতিকে তেনেকুৱা এই অৱস্থাটো যদি আমাৰ মনত নেখেলে যে আমি পঢ়াখিনি ছেভ কৰোঁচোন, আমি চাইকেলখন চলাওঁ, কিমান নিৰাপদ এটা ব্যৱস্থা। আৰু মই এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ প্ৰতি মোৰ এটা আহ্বান আছে। আজিৰ দিনত মই দেখিছোঁ যে য'তে ত'তে যেতিয়া স্পীড ব্ৰেকাৰবিলাক দিয়া যায়, স্পীডটো যিয়ে হাই স্পীডত আহে তেওঁক ব্ৰেক কৰিব। কিন্তু মইতো যেন চাইকেল চলা মানুহবিলাকেতো কাকো খুন্দিয়া আজিলৈ কাকো হত্যা কৰা নাই, মানুহ মৰা নাই। তেতিয়াহ'লে স্পীড ব্ৰেকাৰবিলাক অল এলং ইমান ডাঙৰকৈ দি পেলাই আমাৰ চাইকেল আৰোহীৰ প্ৰতি কিন্তু খুব ডাঙৰ অপৰাধ কৰিছে। আমি খুব কষ্ট পাওঁ। গতিকে তাৰ 2 চাইডে যদি অলপ স্পেচ দিয়ে, আমি চাইকেল আৰোহীবিলাকৰ ফালৰ পৰা আমাৰ চৰকাৰৰ প্ৰতি আমাৰ এইটো খুব বিনম্ৰ এটা আমি আবেদন জনালোঁ, এটা পৰামৰ্শ।